আমি আৰম্ভণিৰ পৰাই কৈছিলোঁ যে বৰ্তমান চৰকাৰখনৰ বিত্তীয় অৱস্থা অতি সংকটজনক। ৰাজভঁৰাল প্ৰায় শূন্য। লোন লৈ চৰকাৰ চলি আছে। আৰু অলপ দিনৰ আগতে আপোনালোকে জানে যে ইলেক্ট্ৰিচিটি বিল কিমান বাৰ বঢ়াইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত এতিয়ালৈকে 7 বাৰতকৈ বেছি ইলেক্ট্ৰিচিটি বিল বঢ়াইছে। আৰু প্ৰত্যেকটো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বঢ়াইছে। একেবাৰে বাকী আছিলে দৰৱ। এতিয়া প্ৰকৃতাৰ্থত চৰকাৰী হস্পিটেলত এজন যদি ৰোগী যায়, তেওঁক যিমান দৰৱৰ প্ৰয়োজন হয় তাৰ 20-30% দৰৱে চৰকাৰী হস্পিটেলে যোগান দিব পাৰে। তাৰ বাকীখিনি দৰৱ আপুনি নিশ্চয় আমাৰ কাৰোবাৰ পৰিয়ালত তেনেকুৱা অভিজ্ঞতা আছে যে চিকিৎসকে চৰকাৰী হস্পিটেলত যিখন প্ৰেছক্ৰিপশ্যন দিব তাৰ 20% 30%তকৈ বেছি দৰৱ আপুনি চিকিৎসালয়ত নাপায়, ফাৰ্মাচীৰ পৰা আপুনি কিনিব লাগে। এতিয়া যিকেইটা ন্যূনতম দৰৱ চৰকাৰী হস্পিটেলত আছিলে তাৰো খৰচ বঢ়াই দিলে। গতিকে চৰকাৰে অৰুণোদয় 1200 টকাটো দি আওপকীয়াকৈ এই সাধাৰণ মানুহখিনিক অৰুণোদয় পইচাটো যাতে অতি শীঘ্ৰে মাহে মাহে ঘূৰাই দিয়ে, তাৰ কাৰণে যিটো চৰকাৰৰ পৰিকল্পনা বা ষড়যন্ত্ৰ বুলি আপুনি ক'ব পাৰে, সেইটো চৰকাৰে কৰি আছে। কাৰণ এতিয়া চৰকাৰৰ গুৰিত কোনো উপায় নাই। কেন্দ্ৰীয় চৰকাৰৰ বাজেট আপুনি দেখিলে, অসমে কি পালে, বিহাৰে কি পালে, অন্ধ্ৰপ্ৰদেশে কি পালে। গতিকে এতিয়া চৰকাৰে ৰাইজক চেপি খুন্দি চৰকাৰ চলাব লাগিব। আৰু সেই ৰাইজক চেপা খুন্দা দিয়াৰ যিটো কালি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াও কৈছে যে ৰাইজ এতিয়া চক্ৰবিহুৰ মাজত। ইলেক্ট্ৰিচিটিৰ নামতো ৰাইজ ভুক্তভোগী, বানপানী গৰাখহনীয়াৰ নামত ভুক্তভোগী, এতিয়া দৰৱৰ নামত ভুক্তভোগী। আৰু চৰকাৰৰ উত্তৰ কি? অৰুণোদয় পাই আছে। অৰুণোদয় বিপৰীতে চিলিণ্ডাৰৰ দাম কিমান, দালি, নিমখ, পিঁয়াজৰ, মিঠাতেলৰ দাম কিমান, শাক পাচলিৰ দাম কিমান, লাইটৰ বিল কিমান, সেই কথাখিনি যেতিয়া ৰাইজে বিবেচনা কৰিব তেতিয়াই ৰাইজে সকলো কথা বুজিব।